Guys, আমি পঢ়ি আছিলোঁ ক্লাছ 9 মেথছৰ চেপ্টাৰ নম্বৰ 7 যোনটো আছিলে ত্ৰিভুজ আৰু আমি ইয়াৰ আগৰ ক্লাছটোত কৰিছিলোঁ 7.2 অনুশীলনী 7.2 আজি কৰিম 7.3 বলক ইয়াত কি কৈছে এক নম্বৰ প্ৰশ্নটো একে ভূমি BCৰ ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অঁকা হৈছে যাতে শীৰ্ষবিন্দু A আৰু D BCৰ একেফালে থাকে যদি ADক বৰ্ধিত কৰিলে BCক P বিন্দুত কাটে তেন্তে দেখুৱা যে ABD সৰ্বসম ACD 2 নম্বৰ ABP সৰ্বসম ACP APA কোণ A আৰু কোণ D উভয়কে সমদ্বিখণ্ডিত কৰে AP BCৰ লম্ব সমদ্বিখণ্ডক বলক এই চিত্ৰটো আঁকিলো তাৰপিছত যি যি দিয়া আছে লিখি লম প্ৰথমতে আপোনালোকে চিত্ৰটো ভালদৰে কাট পেন্সিল দি আঁকি ল'ব আৰু যি যি দিয়া আছে গোটেইখিনি লিখি ল'ব ত্ৰিভুজটো কি আছিলে ABC দুটা ত্ৰিভুজ আছিলে BC বাহুৰ ওপৰত ABC আৰু DBC এটো কি হ'ব DBC আৰু DK BC একেফালে থাকে আৰু ADক বৰ্ধিত কৰিলে ADক দুটি বৰ্ধিত কৰিলে BCৰ P বিন্দুত কটাকটি কৰে আমাক প্ৰথমতে কি দেখা পৰিছে আপোনালোকে যি যি দিয়া আছে সেইখিনি লিখি ল'ব মই ইয়াত লিখি দিয়া নাই আপোনালোকে লিখি ল'ব তাৰ প্ৰথমতে আমাক কি দেখা পৰিছে কোৱেশ্চনটো প্ৰথম কোৱেশ্চনটো ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কোনটো হ'ব এটা ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD এতিয়া আমি লিখো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACDৰ পৰা পাওঁ আমাৰ প্ৰথমতে কি দিয়া আছিল ইয়াত ABC এটা আৰু DBC সমদ্বিবাহু ত্ৰিভুজ হ'লে এইটো বাহু আৰু এইটো বাহু সমান হ'ব আৰু এইটো বাহু আৰু এইটো বাহু সমান হ'ব এইখিনি আমি দিয়া আছে পৰা লিখি ল'ব পাৰিম হ'বনে এতিয়া আমাক কি দেখা পৰিছে ABD আৰু ACD এই দুটা সমান দেখাব দিছে হয়নে এতিয়া ইয়াৰ পৰা আমি আৰামছে দেখাব পাৰিম বা সুন্দৰকৈ দেখাব পাৰিম কি দেখাব পাৰিম চাওক AB = AC কি হৈছে দিয়া আছে আকৌ BD = DC এটো দিয়া আছে BD = DC দিয়া আছে আৰু চাওক এই AD টো দুটা ত্ৰিভুজতে আছে না এটো কি হ'ব কমন হ'ব না নাই কমন বাহু AD = AD সাধাৰণ বাহু therefore কি লিখিব পাৰো ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD কি মতে এটো কি হ'ল বাহু 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 স্বীকাৰ্য মতে হ'বনে এতিয়া ইয়াৰ পৰা আমি এইটো কোণ আৰু এইটো কোণ সমান পাই যাম হয়নে CPCT মতে আৰু এতিয়া বাৰু নালাগে এইটো পিছত লাগিব চাগে এতিয়া ইয়াত ওলাব দিয়া নাই যেতিয়া আমি নোলাও তাৰপিছত 2 নম্বৰটো চাওক 2 নম্বৰ প্ৰশ্নটো কি দিছিলে ইয়াত ABP সৰ্বসম ACP ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACPৰ
পৰা পাওঁ এটা সৰ্বম দেখাইছে ABP কোনটো হ'ব ABP ACP এই ডাঙৰ ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ABP কি আছে সমান চাওক AB আৰু AC বাহুটো সমান আছে হয়নে আকৌ AP ইডাল কমন আৰু এই মাত্ৰ যে আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বম দেখাইছিল তাৰ কাৰণে এই A কোণটো আৰু ইফালৰ কোণটো এই দুটা কোণ সমান সমান দেখাব পাৰিম নে নাই তাৰ পৰা ওলাই যাব নে নাই বাহু কোণ বাহু মতে অলপ কৰো এতে কি হ'ব প্ৰথমতে লিখিম AB ইকুৱেল AC দিয়া আছে AB ইকুৱেল AC পিছত AD ইকুৱেল AD সৰি AP হ'ব কোনোবা ভালদৰে লিখিব AP হ'ব এইটো AP ইকুৱেল AP কি হ'ব সাধাৰণ বাহু আৰু লাষ্টত কোন হ'ব এই কোণ দুটা চাওক এই কোণ দুটা এইটো কোণ আৰু এইটো কোণ সমান হ'ব কাৰণ আমি এই মাত্ৰ ABD আৰু ACD মানে ABD আৰু ACD সৰ্বম দেখাইছিলোঁ বাহু 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 মতে তেতিয়া অনুৰূপ অংশবোৰ সমান হৈ যাব নে নাই এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব therefore কি কোণকেইটাৰ নাম কি হ'ব কোণ BAP ইকুৱেল কোণ CAP কি মতে যেহেতু আমি কি কৈছিলোঁ কি ত্ৰিভুজ সৰ্বম দেখাইছিলোঁ ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD therefore কি হ'ব কোণ BAP ইকুৱেল কোণ CAP কি মতে CT মতে হ'বনে বুজিলে নে এতিয়ালৈকে এতিয়া কি পালোঁ চাওক চিত্ৰটোত এটা বাহু এইটো কোণ আৰু এইটো বাহু এই দুটাইটো AP বাহুটো এতিয়া কি হ'ব therefore ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP কি মতে বাহু কোণ বাহু মতে হ'বনে এতিয়া চাওক এইটো আমাক পিছলৈ লাগিব এই ABP বাহু কোণ বাহু মতে হ'ব মলে ABP ইকুৱেল CP হৈ যাবনে নাই সৰ্বম ত্ৰিভুজৰ অনুৰূপ অংশ বা CPCD মতে এইখিনি পিছত লাগিব এতিয়া 3 নম্বৰটো কৰোঁ আহক 3 নম্বৰটো কি কৈছে APA A আৰু D উভয়কে সমদ্বিখণ্ডিত কৰে এই APA A কোণ আৰু D কোণ দুটাকে উভয়কে সমদ্বিখণ্ডিত কৰে মানে সমান ভাগত ভাগ কৰে ওলাব দিছে এতিয়া চাওঁ APA A কোণক সমদ্বিখণ্ডিত কৰে আমি ক'ৰ পৰা ওলাব পাৰিম আমি এই মাত্ৰ ওলাইছিলোঁ কি হ'ব BAP ইকুৱেল CAP আমি ক'ৰ পৰা পাইছিলোঁ এইটো যেহেতু অথনি লিখিছিলোঁ আমি আৰু এবাৰ লিখিম ABD সৰ্বসম ACD সেয়ে BAP ইকুৱেল CAP কি মতে BAP ইকুৱেল CAP CPCT মতে হ'বনে চাওক ইয়াত চাওক এই এইফালৰখিনি আৰু এইফালৰখিনি যে দুটা সমান হয় তেনেহ'লে APটো এইটো কেনেও সমদ্বিখণ্ড কৰিব মানে এইফালৰখিনি আৰু এইফালৰখিনি দুটা সমান ভাগত কৰিছে আমি এইটোৱে দেখালোঁ এইটো এটা দেখালোঁ তাৰপিছত আকৌ কি দেখাব লাগিছে এই D কোনটো কওঁ
এইফালৰখিনি আৰু এইফালৰখিনি এইখিনি আৰু এইখিনি দুটাখিনি সমান দেখাব লাগিব সমান দেখাবলৈ আমি কি ত্ৰিভুজ ল'ব লাগিব BDP আৰু CDP বলক কৰোঁ এইটো ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDP পৰা পাওঁ এতিয়া BDP পৰা এতিয়া কি পাম চাওক এইটো কোণ আৰু এইটো বাহু আৰু এইটো বাহু সমান হ'ল তাৰপিছত আকৌ এইটো হ'ল কমন বাহু আৰু এইটো CPCT মতে এই ডাঙৰ ত্ৰিভুজটো যেতিয়া সমান দেখাইছিলোঁ সেইটো মতে হৈ যাব বাহু মতে আমি দেখাব পাৰিম তাৰপিছত কোণটো সমান হৈ যাব এতিয়া কি কোণ হ'ব BD ইকুৱেল CD দিয়া আছে তাৰপিছত আকৌ DP ইকুৱেল DP সাধাৰণ বাহু তাৰপিছত আৰু কি হ'ব এই BP ইকুৱেল PC BP ইকুৱেল PC এইটো চাওক ABP আৰু ACP সৰ্বসম দেখাইছিলোঁ নাই তেতিয়া এইটো ত্ৰিভুজৰ CPCT মতে BP ইকুৱেল PC হৈ যাব সেইটো দেখাব লাগে যিহেতু ABP সৰ্বসম ত্ৰিভুজ ACP therefore BP equal CP কিমান মতে CPCT মতে এতিয়া CPCT মতে হৈ গ'ল এতিয়া BDP আৰু CDP বাহু মতে সৰ্বসম হৈ যাব তারপর ত্রিভুজ BDP সৰ্বসম BDP সৰ্বসম কি হ'ব CDP কিমতে বাহু চিকাৰ্য মতে therefore চাওক এইটো ত্ৰিভুজ BDP আৰু CDP এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হ'ল বাহু মতে তেনেহ'লে এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব নে নাই অনুৰূপ অংশ হিচাপে ত্ৰিভুজ সৰ্বসম ত্ৰিভুজৰ therefore BDP আৰু CDP কোণ BDP এটা সর্বসম চিহ্নটো লিখি দিব কোণ CDP কিয় মতে CPCT মতে এটা আমাক কি দেখাব দিছিল AP A আৰু D উভয়কে সমন্বিত খণ্ডিত কৰিছে এতিয়া চাওক এই একো দুফালে সমান আৰু ইয়াকো দুফালে সমান AP সমন্বিত খণ্ডিত কৰিছে নে এইটো ওলাব দিছিল আমাক এতিয়া লিখক therefore AP কোণ A আৰু কোণ দিক উভয়কে সমদ্বি খণ্ডিত কৰিছে দেখুওৱা হ'ল বুলি লিখিব পাৰে নিলিখিলেও হ'বনে এতিয়া 4 নম্বৰটো চাওক প্ৰশ্নটো AP ইকুৱেল BCৰ ওপৰত লম্ব এতিয়া মই আকৌ দেখাইছোঁ এই APটো এই BCৰ ওপৰত লম্ব বুলি দেখাব দিছে হয়নে তেনেহ'লে আমি কেনেকৈ দেখাম আমি যেহেতু ABP ত্ৰিভুজটো ACP ত্ৰিভুজৰ সৰ্বসম হয় তেনেহ'লে এই কোণখিনি আৰু এই কোণখিনি সমান হৈ যাবনে নাই আৰু এইটো এটা সৰল ৰেখা হয় তেনেহ'লে এইফালে 90 সৰল ৰেখাৰ মান আমি জানো 180 ডিগ্ৰী এইফালৰ মান 90 ডিগ্ৰী হ'ব এইফালৰ মান 90 ডিগ্ৰী হ'বনে লম্বও হ'ল আৰু সমদ্বি খণ্ডকো হ'ল সমদ্বি খণ্ডকটো এইমাত্ৰ আমি দেখালোৱে
চাৰি নম্বৰ সলিউশন BP equal CP আমি কিহৰ কাৰণে দেখাম এইটো যেহেতু ABP সৰ্বসম ত্ৰিভুজ ACP আৰু therefore BP equal CP কি মতে আছিলে CP CT মতে আছিলে আকৌ আমাক কি দেখাব দিছে লম্ব হয় বুলি দেখাব লাগিছিল লম্ব কেনেকৈ হ'ব চাওক এইটো কোণ আৰু এইটো কোণ এডাল সৰলৰেখা হয় না এইটো ৰৈখিক জুৰীয়া কোণ বুলিও কোৱা হয় নহলে এইটো কোণ প্লাস এইটো কোণ কৰিলে আমি 180 ডিগ্ৰী পাব লাগিব হ'বনে আৰু লম্ব হলে ইফালে 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব লাগে লম্ব সদায় 90 ডিগ্ৰী কৰে এইটোৱে কৰিব দিছে ইয়াৰ পৰা কি লিখিম কোণ APB equal কোণ APC হয় না আমি কেলে লিখিলো এইটো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সমান আছিল কাৰণে এইটো সৰ্বসম ত্ৰিভুজৰ এইটো কোণ আৰু এইটো কোণ সমান হৈ যাব ইয়াৰ নিচিনা একে লিখি দিব ABP সৰ্বসম ACP সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে গম পালে নে তাৰপিছত এতিয়া চাওক আমাক কি হ'ব লাগে APB plus APC equal 180 ডিগ্ৰী সৰলৰেখা বা ৰৈখিক জুৰীয়া কোণ বুলি কয় এইটো ৰৈখিক মোৰ স্পেলিং ভুল হ'ব পাৰে এইটো জুৰীয়া স্পেলিং ভুল হ'লে সৰি কিন্তু কোণ এতিয়া APB আমি APC লিখিব পাৰোঁ বা APC ABP লিখিব পাৰোঁ দুটা সমান কাৰণ তেনেহ'লে এইটো APB plus APC ABB লিখোঁ AP equal 180 ডিগ্ৰী দুটা হ'লে কি হ'ব 2APB equal 180 ডিগ্ৰী দুইটো ইফালে ইনটু আছে ইফালে গ'লে ডিভাইড হৈ যাব 180 ডিভাইড কৰিলে দুইৰে আমি কিমান পাওঁ 90 ডিগ্ৰী APB equal 90 ডিগ্ৰী therefore APB equal APC equal 90 ডিগ্ৰী এতিয়া চাওক এইটো 90 পালো এইটো 90 ডিগ্ৰী পালো এইটো 90 ডিগ্ৰী পালো হল না এটা কি লম্ব আৰু ABP আৰু PC বা CP সমান তেনেহলে কি হ'ব therefore AP BC লম্ব সমদ্বিখণ্ডক হ'বনে এইটো দেখুৱা হ'ল এতিয়া আমি কিমান নম্বৰটো কৰিম 2 নম্বৰটো চাওক ABC সমদ্বিবাহু ত্ৰিভুজটোৰ AD এডাল উন্নতি য'ত AB ইকুৱেল AC দেখুৱা যে AD এ BC সমদ্বিখণ্ডিত কৰে AD এ সমদ্বিখণ্ডিত কৰে এইটো এটা চিত্ৰটো আঁকি ল'ব লাগে দুইটো চিত্ৰটো দিয়া নাই আঁকিব লাগিব কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AD এডাল উন্নতি বুলি কৈছে আৰু কি কৈছে AB ইকুৱেল AC বুলি কৈছে হয় না AB ইকুৱেল AC আৰু আপোনালোকে জানেন উন্নতি সদায় ইয়াত 90 ডিগ্ৰী কৰে মানে লম্ব হয় যতে উন্নতি টানো আমি ইয়াৰ পৰা উন্নতি আনিলে 90 ডিগ্ৰী ইয়াৰ পৰা ইয়াত টানিলে 90 ডিগ্ৰী হ'ব হেতু কৈছে এতিয়া ফাৰ্ষ্টটো কি কৈছে প্ৰশ্ন AD এ BC সমদ্বিখণ্ডিত কৰে এই AD এ BC সমদ্বিখণ্ডিত কৰে মানে BD ইকুৱেল DC দেখাব দিছে বলক আমি দেখাও ত্ৰিভুজ কোনটো কোন ল'ব লাগিব ABD আৰু ACD ৰ পৰা ত্ৰিভুজ ABD
আৰু ত্ৰিভুজ এ চি ডিৰ পৰা পাওঁ কি পালোঁ এ বি ইকুৱেল এ চি দিয়া আছে তাৰপিছতে এ ডি হ'ব সাধাৰণ বাহু এ ডি ইকুৱেল এ ডি সাধাৰণ বাহু আৰু এ ডি বি আৰু এ ডি চি 90 ডিগ্ৰী দুটাই 90 ডিগ্ৰী এ ডি বি দুইটাই 90 ডিগ্ৰী সম্পূৰ্ণে আপোনালোকে ইয়াত হেৰিও ল'ব পাৰে এইটো বি কোণ আৰু চি কোণটো একে হ'ব বাহু কোণ বাহু বা ইয়াত এটা বেলেগ হৈ যাব এতিয়া আৰু এটা ফৰ্মুলা আছিলে আপোনালোকৰ বাহু কোণ বাহু তাৰপিছত কোণ বাহু কোণ বাহু 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 তাৰপিছত আকৌ কোণ বাহু বাহু আৰু এটা আছে চাওক এতিয়া সমকোণ এটা ত্ৰিভুজৰ দুটা ত্ৰিভুজ লৈছোঁ ইয়াৰ সমকোণ আৰু এইটো সমকোণটো সমান হ'ব সমকোণ ত্ৰিভুজ যদি দুটা লওঁ এইটো সমকোণ সমান আৰু এই অতিভুজটো যদি এই অতিভুজ দুটা সমান আৰু যিকোনো বাহু এটা সমান হয় তেনেহ'লে আমি ইয়াক আৰ এইচ এছ বুলি কওঁ আৰ এইচ এছ মানে ৰাইট এংগল মানে 90 ডিগ্ৰী ৰাইট এংগল হাইপটেনাছ মানে এইটো অতিভুজ আৰু ছাইড মানে যিকোনো এটা ছাইড আৰু ইয়াক অসমীয়াত কি কয় ইয়াতে আছে চাওক এইটো চাওক বা সমকোণ অতিভুজ আৰু বাহু অসমীয়াত কি কয় বা সমকোণ অতিভুজ আৰু বাহু এইটো সেইকাৰণে ইয়াত এটা সমকোণ এইটো অতিভুজ আৰু এটা বাহু এইটো মতে আমি এইটো স্বীকাৰ্যৰ মতে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি কি মতে সমকোণ অতিভুজ বাহু স্বীকাৰ্য মতে সৰ্বসম হ'ল এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম তেনেহ'লে আমি বি ডি ইকুৱেল ডি চি দেখাব পাৰিম নে নাই চি পি চি টি মতে সৰ্বসম ত্ৰিভুজৰ অতি অনুৰূপ অংশ হিচাপে চাওক therefore BD equal DC BD equal DC হ'ব নে DC CP CT মতে এটা আমাক কি কৈছিলে AD এ BC সমদ্বিখণ্ডিত কৰে সেইটো দেখাব দিছে আমাক দেখুৱাই যায় এতিয়া যদি চাওক BD equal DC হয় এইটো সমদ্বিখণ্ডিত হ'ল নাই সমান ভাগত ভাগ হ'ল নাই এইটো দেখাব দিছে therefore ADA basic সমদ্বি খণ্ডিত কৰিছে 2 নম্বৰ প্ৰশ্নটো চাওক ADA এক সমদ্বি খণ্ডিত কৰিছে এইটো একেবাৰে ইজি চাওক এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হৈ গ'ল আমাৰ এইটো কোণ আৰু এইটো কোণ সমান হৈ যাবনে নাই কাৰণ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম আমি ইতিমধ্যে দেখালোঁ তেতিয়া এইটো কোণ BAD আৰু DAC সমান হৈ যাব আৰু তেতিয়া ADA এই কোণক সমদ্বিখণ্ডিত কৰিম বলক আমি এইটোৱে লিখোঁ 2 নম্বৰ যেহেতু কি আছিলে BAD ইকুৱেল যেহেতু BAD ইকুৱেল কি আছিলে DAC বা CAD বা DAC CP CT মতে
therefore ADA কোন এক সমদ্বি খণ্ডিত কৰিছে এতিয়া হলনে বুজিলে না ইজি আছিলে হয় না তো 3 নম্বৰ চক ত্ৰিভুজ ABC দুই বাহু AB আৰু AC আৰু মধ্যমা AB আৰু কি কৈছিলে BC সৰি AB আৰু BC আৰু মধ্যমা AM এটা ক্ৰমে আন এটা ত্ৰিভুজ PQ আৰু দুই বাহু PQ QR আৰু PN ৰ সমান দেখুৱাই যে ABM সৰ্বসম PQN ABC সৰ্বসম PQR চাওক AB সমান সমান PQ BC সমান সমান QR আৰু AM সমান সমান PN এইটোৱে কৈছে এতিয়া তাৰ পৰা আমি ABM আৰু PQN এইকেইটা সৰ্বসম দেখাব লাগে বলক চিত্ৰটো আঁকি লম 3 সলিউশন দুটা ত্ৰিভুজ আঁকি লম ত্ৰিভুজকেইটাৰ নাম কি দিয়া আছিলে ABC আৰু PQR আৰু মধ্যমা কি আছিলে মধ্যমা মানে MN মধ্যমা মানে এই দুটাৰ মাজৰ হেৰিডাল আৰু লম্ব ক'ব নোৱাৰি এই মাজত কটাকটি গুণে কৰে BM আৰু MC মানে সমান আৰু QN আৰু NR সমান হ'বনে ইয়াত কি দিয়া আছিলে AB ইকুৱেল PQ দিয়া আছিলে আৰু AM ইকুৱেল PN দিয়া আছিলে আৰু BC ইকুৱেল QR দিয়া আছিলে আমাক কি দেখাব দিছিলে এক নম্বৰটো ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQN ৰ পৰা পাওঁ ABN কি আছিলে ABM এইটো ত্ৰিভুজ ABM ত্ৰিভুজ আৰু PQN ত্ৰিভুজ কি পাওঁ এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান আৰু এইটো মধ্যমা যেতিয়া BC আৰু QR সমান হয়নে ইয়াৰ আধাটোও সমান হ'ব মধ্যমা মানে সমদ্বিখণ্ডক যোনডাল তেনেহ'লে QN আৰু BM সমান হ'ব হয়নে এইটো বলক লিখোঁ কি হ'ব AB ইকুৱেল PQ দিয়া আছে AM ইকুৱেল PN এইটো দিয়া আছে আপোনালোকে সম্পূৰ্ণকৈ লিখিব দিয়া আছে আৰু BM ইকুৱেল কি লিখিব পাৰোঁ QN কিয় যেহেতু BC ইকুৱেল QR এই দুটাৰ আধা মানে হাফ BC ইকুৱেল হাফ QR মধ্যমা যেহেতু আধা আধা হ'বই তেনেহ'লে কি হ'ব হাফ BC হাফ কি হ'ব BM ইকুৱেল QN বুজিলেনে therefore আমি কি কৰিম ABM সৰ্বসম ত্ৰিভুজ ত্ৰিভুজ দিয়া নাছিলোঁ PQN বুজিলে ইজি আছিলে হয়নে আৰু 2 নম্বৰটো কি দিছে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR মানে গোটেইটো দিছে নেকি হয় ABC সৰ্বসম PQR ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা পাওঁ কি পাওঁ চাওক ABC আৰু PQR ৰ পৰা কি পাওঁ এইটো চাওক AB ইকুৱেল PQ পালোঁ
আৰু BC আৰু QR সমান আৰু এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এইমাত্ৰ আমি সৰ্বসম দেখাইছিলোঁ তাৰ যিকোনো কোণ এটা আমি সমান পাই যাম নে নাই এইটো কোণ আৰু এইটো কোণ সমান পাই যাম নে নাই সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে ওলাই যাব চাওক প্ৰথমতে কি লিখোঁ AB equal PQ দিয়া আছে আকৌ BC equal QR এইটো দিয়া আছে আৰু কি হ'ব এটা চাওক এই B কোণ ইকুৱেল কি হৈ যাব এই Q কোণ হৈ যাব হয়নে BQ ইকুৱেল B কোণ ইকুৱেল Q কোণ হ'ব কাৰণ এইটো ত্ৰিভুজ ABM আৰু PQN ত্ৰিভুজৰ সৰ্বসম দেখাইছিলোঁ তাৰ অনুৰূপ অংশ এইটো আৰু এইটো সমান হৈ যাব কোণ B ইকুৱেল কোণ Q যেহেতু ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN therefore B কোণ ইকুৱেল Q কোণ CP মতে therefore ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR কি শিকাৰ্যৰ মতে হ'ব এতিয়া এইটো কি শিকাৰ্যৰ মতে হ'ব এইটো এতিয়া বাহু কোণ বাহু কোণ বাহু সৰি মই অথনি ইয়াৰ শিকাৰ্যটো নিদিলোঁ এতিয়া ABM আৰু PQN গোটেইকেইটা কি হ'ব বাহু আৰু বাহু মতে বাহু আৰু বাহু মতে আপোনালোকে মোক এটা বস্তুৰ কাৰণে ক্ষমা কৰিব লাগিব খালি মোৰ আখৰ বহুত বেয়া হ'বনে 4 নম্বৰটো চাওক 4 নম্বৰ BE আৰু CF এটা ত্ৰিভুজ ABCৰ দুডাল সমান উন্নতি সমান মানে দুডাল সমান হ'ব লাগিব সৰ্বসমতাৰ বা সমকোণ অতিভুজ বাহু বিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ বলক ইয়াত চিত্ৰ নাই চিত্ৰ আঁকিব লাগিব সমদ্বিবাহু ত্ৰিভুজ ওলাব দিছে হয়নে ABC BE আৰু CF উন্নতি টনা হ'ল BE আৰু ইফালে উন্নতি টনা হ'ল কি লিখি হ'ল CF উন্নতিবোৰ সদায় 90 ডিগ্ৰী কৰে আমি জানো লম্ব হিচাপে কাম কৰে এটাকে কৈছে AB ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ বুলি ওলাব দিছে আৰু কি বুলি কিহৰ ভিত্তিত ওলাব দিছে সমকোণ অতিভুজ বাহু RHS ৰাইট এংগল হাইপোটেনাছ আৰু সাইড হিচাপে ওলাব দিছে এতিয়া চাওক আমি কোনটো ত্ৰিভুজ ল'লে আমি এই AB ইকুৱেল AC দেখাব পাৰিম এইটো চাওক প্ৰথমতে যদি ABE লওঁ আৰু ACE লওঁ তেনেহ'লে দেখাব পাৰিম কিন্তু আমাৰ কি কমন থাকিব এইটো থাকিব আৰু এইটো থাকিব বাকী নাথাকিব সেইকাৰণে আমি তলৰটো ল'ব লাগিব তলত কি থাকিব FCB আৰু EBC হয়নে তেতিয়া এই BCটো কমন বাহু থাকিব এইটো কোণটো সমান থাকিব আৰু এই দুডাল উন্নতি দুডাল সমান এতিয়া আমাৰ এই কোণটো আৰু এই কোণটো সমান হৈ যাব ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বা CPCD হিচাপে আৰু আমি জানো যে সমান কোণৰ বিপৰীত বাহুবোৰ সমান হয় আমি তেনেকৈ সমদ্বিবাহু দেখাব পাৰিম বলক কৰোঁ ত্ৰিভুজ AB ত্ৰিভুজ কি হ'ব FCB আৰু ত্ৰিভুজ EBCৰ পৰা পাওঁ কি ল'লোঁ FCB আৰু EBC হ'ল দুটা ত্ৰিভুজ ল'লোঁ নে এতিয়া কি পাওঁ
BC equal BC সাধারণ বাহু আকৌ কি হ'ব FCB কি হ'ব FC যোনডাল উন্নতি লৈছিল উন্নতি কিডাল সমান বুলি কৈছিল নাই FC সমান EB দিয়া আছে এই দুটাল উন্নতি সমান বুলি দিয়া আছে আৰু এটা কোনটো কি হ'ব BFC equal CEB কাৰণ দুইটাই 90 ডিগ্ৰী এতিয়া আমি এটা therefore ত্রিভুজ FCB সৰ্বসম ত্রিভুজ EBC পালো কি মতে পালো 90 ডিগ্ৰীটো কি বুলি ক'ব ৰাইট এংগল এটা হল ৰাইট এংগল 90 ডিগ্ৰী উল্টা অপোজিটটো হ'ব অতিভুজ মানে হাইপোটেনাস আৰু এটা বাহু সমান হল আৰু এইটো বাহু সমান হল সাইড মানে কি হ'ব সমকোণ অতিভুজ বাহু মতে বুজিলনে আমি এইটো ওলাব দিছে এতিয়া চাওক এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম হল তেনেহলে ইয়াৰ অনুভৱ অংশ মানে B কোণ আৰু C কোণ সমান হৈ যাব therefore কোণ B equal কোণ C CPCT therefore B কোণ আৰু C কোণ সমান হলে চাওক এতিয়া এইটো B কোণ আৰু এইটো C কোণ সমান তেনেহলে তাৰ বিপৰীত বাহু এইটো আৰু বিপৰীত বাহু এইটো সমান হ'ব therefore কি হ'ব AB equal SC সমান কোণৰ বিপৰীত বাহু কোণৰ বিপৰীত বাহু therefore কি পালো ABC ত্রিভুজ এটা সমদ্বি বাহু ত্রিভুজ হল গম পালেনে ইজি আছিলে লাষ্টৰ 5 নম্বৰটো চাওক ABC এটা সমদ্বি বাহু ত্রিভুজত AB equal AC AP BC ৰ ওপৰত লম্ব আঁকি দেখুৱা যে B equal C 5 নম্বৰ সলিউশন চিত্ৰটো আঁকি লওঁ ABC এটা সমদ্বি বাহু ত্ৰিভুজ হলে এইটো আৰু এইটো সমান হ'ব যদি AB equal AC দিয়া আছে AP BC ৰ ওপৰত লম্ব AP BC ৰ ওপৰত লম্ব হলে এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী হ'ব লাগিব মানে 90 ডিগ্ৰী আঁকি দেখুৱা যে এই B কোণ আৰু C কোণ সমান দেখাব দেখিছে therefore আমি কি ত্ৰিভুজ লম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ লম ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP পৰা পাওঁ কি পাম এইটো বাহু সমান AB equal AC দিয়া আছে আৰু কি হ'ব AP সাধাৰণ বাহু AP equal AP সাধাৰণ বাহু আৰু এইটো P কোণটো কি হ'ব APB equal APC কি হ'ব কাৰণ সমকোণ বা AP BC ৰ ওপৰত লম্ব তেনেহলে therefore ত্ৰিভুজ ABP
সৰ্বসম ত্ৰিভুজ ACP কি মতে সমকোণ অতিভুজ আৰু বাহু মতে এইটো সমকোণ অতিভুজ আৰু এইটো এটা বাহু দেখাব লাগে এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সমান হ'ল তেনেহ'লে বি কোণ ইকুৱেল চি কোণ হ'বনে নাই কি মতে বি কোণ ইকুৱেল চি কোণ দেয়াৰফৰ বি ইকুৱেল চি কিহৰ মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বা CP CT মতে বুজিলেনে এইটো দেখাব আছিল বুজিলেনে আপোনালোকে মোক ফিডবেক দিব মোৰ বুজোৱাত বহুতো প্ৰব্লেম থাকিব পাৰে বা ভুল থাকিব পাৰে সেইবিলাকৰ বিষয়ে কমেণ্ট কৰিব মোক ফিডবেক দিব আৰু ময়ো সেইবিলাক শুধৰাবলৈ চেষ্টা কৰি যাম থ্যাংক ইউ ফৰ ৱাচিং